নমস্কাৰ মোৰ নাম ৰেকিব আফ্ৰিদি ওয়েলকাম বেক টু মাই ৰেকিব আফ্ৰিদি ইউটিউব চেনেল তো গাইজ পুনৰ এটা নতুন ভেকেন্সিৰ বিষয়ে এইটো ভিডিঅ'ত ক'ম যিহেতু ডিএমই ফালৰ পৰা আজি এখন নটিচ প্ৰকাশ কৰিছে ডিএমই মানে হৈছে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন মানে আজিৰ পৰা অলপ দিনৰ আগতে ডিএমই ফালৰ পৰা এটা ভেকেন্সি আহিছিল আপোনালোকে ইয়াৰ আজি 2-3 দিন আগতে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে ডিএমই ফালৰ পৰা ষ্টাফ নাৰ্ছৰ মেৰিট লিষ্ট আহিছিলে তোমালোকে সেই ভিডিঅ'টো চাইছে চাগে তেতিয়া বহুতে মোক কমেণ্ট কৰিছে যে ডিএমইটো আমিও এপ্লাই কৰিছিলোঁ যিহেতু ডিএমই ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 এণ্ড গ্ৰেড 3 নন টেকনিকেল এণ্ড টেকনিকেল তাৰপিছত গ্ৰেড 4 এনেকৈ ধৰণৰ পোষ্ট মুকলি কৰিছিলে যাৰ বাবে হয়তো বহুতে এপ্লাই কৰিছে কিন্তু সেইখিনি পোষ্টটো এতিয়ালৈকে কোনো ধৰণৰ আপডেট নাই বুলি বহুতে মোক কমেণ্টো কৰি আছিলে সঁচাকৈ সেইখিনি কোনো আপডেট নাছিলে যিহেতু এইটোৰ বাবে 2023 চনতে এপ্লাই হৈছিলে এতিয়া এইখিনি পোষ্টৰ কি হ'ব সেইটো কথা মই আপোনালোকক কৈ আছোঁ কাৰণ এতিয়া তেওঁলোকে এখন নটিচ দিছিলে আজি পুৱা সেই নটিচখনত তেওঁলোকে আকৌ নতুন ভেকেন্সিৰ কথা তেওঁলোকে মেনশ্যন কৰিছে কি ক'ত কৰিছে মই সকলোখিনি কৈ আছোঁ ভিডিঅ'টো তোমালোকে চাই যাবা যিহেতু আজি 3 দিনমান হৈ গ'ল মই কোনো ধৰণৰ ভিডিঅ' আপলোড কৰা নাই তাৰ ৰিজনটো হৈছে কোনো ধৰণৰ সেনেকুৱা ভাল টপিক নাই যাৰ যিটোৰ ওপৰত মই ভিডিঅ' বনাব পাৰোঁ কাৰণ কিয় এতিয়া এক্সামৰ সময় আহি গ'ল গ্ৰেড 3 গ্ৰেড 4 এক্সাম হৈ গ'ল যি টি ভিডিঅ' দি আপোনালোকৰ টাইম ৱেষ্ট নকৰোঁ সেইকাৰণে মই ভিডিঅ' একেবাৰে দিয়াই নাই চ' আজি যিহেতু ইম্পৰ্টেণ্ট আপডেট এটা আহি গ'ল ডিএমই ফালৰ পৰা চ' সেইকাৰণে এইটো ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ যদি চেনেলটো আমাৰ প্ৰথমবাৰ চাইছে তেন্তে হ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব এইকাৰণে কৰিব কাৰণ যেতিয়া নতুন ভিডিঅ' আপোনালোকক আগবঢ়াম তাৰ নটিফিকেশ্যনবোৰ তেতিয়াই পাব যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখে ঠিক আছে তো গাইজ প্ৰথমতে মই নটিচখন আপোনালোকক দেখাই লওঁ তো এই যিখন নটিচ নিশ্চয় তোমালোকে দেখিছা এইখন নটিচ আজি পুৱা মুকলি হৈছে আজি হৈছে 18 আগষ্ট 2024 এই নটিচখন তেওঁলোকে আসাম ট্ৰিবিউন নিউজ পেপাৰত দিছে তো এই নটিচখনত তেওঁলোকে কৈছে যিহেতু আজিৰ পৰা 2023 চনত ইয়াতে তেওঁলোকে মেনশ্যন কৰিছে যে 20 ফেব্ৰুৱাৰী 2023 চনতে এইটো পোষ্টৰ বাবে এপ্লাই চলিছিলে য'ত গ্ৰেড 3 টেকনিকেল গ্ৰেড 3 নন টেকনিকেল আৰু গ্ৰেড 4 বাবে এপ্লাই চলিছিল প্ৰায় 2000তকৈ বেছি পোষ্টৰ বাবে তেতিয়া তেওঁলোকৰ এপ্লাইটো চলিছিলে হয়তো বহুতে এপ্লাই কৰিছে এতিয়া যিখন নটিচ তেওঁলোকে দিছে সেই নটিচখনত তেওঁলোকে কৈছে যে যেহেতু তাতে কি হৈছিলে আমাৰ মেডিকেল কলেজৰ ভেকেন্সি একচুৱেলি হয়তো বহুতে কনফিউজ হৈ যাব যে যিখিনি গ্ৰেড 3 গ্ৰেড 4 সেইখিনি বুলি ভাবিব এইটো গ্ৰেড 3 গ্ৰেড 4 যিখিনি আমাৰ ভেকেন্সি আছিলে য'ত প্ৰায় 12600 মান ভেকেন্সি আছিল ন সেইটো এটা বেলেগ হয় এইটো এটা বেলেগ হয় সেই গ্ৰেড 3 গ্ৰেড 4 ভিতৰত বেলেগ বেলেগ পোষ্ট আছে সেইটো এটা বেলেগ এইটো ডিএমই ফালৰ পৰা আহিছে মানে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা অহা ভেকেন্সি হয় মানে ইয়াতে কি হয় কিছুমান মেডিকেল কলেজত এইখিনি ভেকেন্সি মুকলি হৈছিলে ধৰক নগাঁও মেডিকেল কলেজ ধুবুৰী মেডিকেল কলেজ তাৰপিছত এনেকৈ নলবাৰী মেডিকেল কলেজ এনেকৈ কেইখনমান মেডিকেল কলেজ মিলি পেলাই প্ৰায় 2000 মান পোষ্ট মুকলি কৰিছিলে এতিয়া ইয়াৰ লগতে তিনিচুকীয়া মেডিকেল কলেজৰ ফালৰ পৰাও কিছুমান ভেকেন্সি এতিয়া বৰ্তমান সময়ত এড হৈছে সেইকাৰণে তেওঁলোকে কি কৰিছে আকৌ এবাৰ এপ্লাই কৰাৰ সুবিধা এটা দিছে মানে ইয়াতে একচুৱেলি গোটেইখিনি পোষ্টৰ বাবে নহয় যিখিনি আমাৰ গ্ৰেড 3 টেকনিকেলৰ যিখিনি পোষ্ট আছে সেইখিনি পোষ্টত আকৌ এবাৰ এপ্লাই কৰাৰ সুবিধা এটা দিছে সেইকাৰণে তোমালোকে এপ্লাই কৰিব পাৰিবা কিন্তু ইয়াতে আৰু এটা কথা মেনশ্যন কৰিছে যে আৰু এপ্লাই ডেটো দি দিছে যে 20 আগষ্টৰ পৰা 31 আগষ্টলৈকে ইয়াতে তোমালোকে এপ্লাই কৰিব পাৰিবা 20 আগষ্ট মানে এতিয়া ধৰা এপ্লাই হোৱা নাই 20 আগষ্টৰ পৰা এপ্লাই লিংকটো এক্টিভেট হৈ যাব যিটো আমাৰ dme.assam.gov.in যিটো ৱেবছাইট আছে সেই ৱেবছাইটৰ পৰা এপ্লাইটো তোমালোকে কৰিব পাৰিবা কিন্তু ইয়াতে এটা কথা মেনশ্যন কৰিছে যদিহে আপোনালোকে আগতে এপ্লাই কৰিছিলে যিটো ডিএমই ফালৰ পৰা টেকনিকেলৰ যিখিনি পোষ্ট আহিছিলে সেইখিনি যদিহে তোমালোকে আগতে এপ্লাই কৰিছিলা তেন্তে আকৌ কৰিব নালাগে ইয়াতে মেনশ্যনে কৰিছে তোমালোকে চাব পাৰিবা candidate who had applied for the already advertisement post need not apply again তো ইয়াতে মানে আপোনালোকে যদি আগত এপ্লাই কৰিছে তেন্তে হ'লে আকৌ ইয়াত এপ্লাই কৰিব নালাগে যদি তোমালোকে নতুন ক্যান্ডিডেট যদি তুমি আৰু ইয়াতে গোটেইখিনি পোষ্টৰ কথাও মেনশ্যন কৰা নাই ইয়াতে যেটো গ্ৰেড 3 টেকনিকেল লাইনৰ যিখিনি পোষ্ট আছে সেইখিনি পোষ্টৰহে আকৌ এপ্লাই ষ্টাৰ্ট হ'ব কাৰণ এতিয়া হয়তো টেকনিকেল লাইনৰ হয়তো কিছুমান পোষ্ট এড হৈছে এতিয়া হয়তো তোমালোকে জানিব বিচাৰিবা যে টেকনিকেল লাইনৰ কি কি পোষ্ট আছিলে নিশ্চয় মই সেইখিনিও দেখাই দিম মই আগতে কৈ দিছোঁ যে ইয়াতে নন টেকনিকেলৰ অহা নাই হয়তো আৰু গ্ৰেড 4 অহা নাই অনলি যিখিনি টেকনিকেল লাইনৰ পোষ্ট ইয়াত এড কৰিছে সেইকাৰণে সেইখিনি পোষ্টৰ বাবে এপ্লাইটো ষ্টাৰ্ট কৰিছে যিটো 20 আগষ্টৰ পৰা 31 আগষ্টলৈকে এপ্লাইটো চলিব আৰু ইয়াতে মই আপোনালোকক কি পোষ্ট আছিলে সেইটো এবাৰ আপোনালোকক দেখাই দিওঁ তাৰ বাবে আমি এসো আমাৰ যেটো অফিচিয়েল ৱেবছাইট আছে indiafastjobalert.com এটোত আপোনালোকে যিকোনো চাকৰি আপডেটবোৰ পাই থাকিব ইয়াৰ পৰা যিকোনো চাকৰিৰ বাবে এপ্লাই কৰিব পাৰিব ঠিক আছে সো ইয়াতে আমি ক্লিক কৰি দিছো ইয়াতে বৰ্তমান আপোনালোকক ইয়াতে চাব পাৰিব যে এইটোৰ বাবে এপ্লাই কৰা লাষ্ট ডেট হৈছে 31 আগষ্ট 2024 আৰু টোটাল ভেকেন্সি ইয়াতে 2000 প্লাস হ'ব যেহেতু আগতে আহিছিলে 2000 ওচৰচো এনেকুৱা পোষ্ট আছিলে এতিয়া যেহেতু এড হৈছিলে কিমান এড হৈছে আমি গম পোৱা নাই সেইকাৰণে ইয়াতে 2000 প্লাস বুলি দি থৈছো ইয়াতে হয়তো কিমান এড হৈছে পিছত গম পাই যাব আপোনালোকে তো ইয়াতে আমি অলপ তলে স্ক্ৰল কৰিছো ইয়াতে টেকনিকেলৰ তেতিয়া পোষ্ট আউটে প্ৰায় 1031টা পোষ্ট আছিল এতিয়া ইয়াত বাহিব বাকিখিনিটো সেমে থাকিব সকে টোটালটো তেতিয়া আপডেট কৰি দিম আৰু ইয়াত গম পাই যাব এতিয়া আমি যদি চাও ইয়াত অফিচিয়ালি জাৰি কৰোতে তেওঁলোকে ইয়াতে টেকনিকেল লাইনৰ পোষ্ট কি আছিল ইয়াতে তোমালোকে চাব পাৰিব পোষ্ট এজ ভেকেন্সি কোড কিমান আছিল ইয়াতে মেনশ্যন কৰা হৈছে তাৰ তলতে আপোনালোকৰ গ্ৰেড 3 নন টেকনিকেল পোষ্টটো মেনশ্যন কৰা হৈছে কিন্তু এতিয়া যেহেতু বৰ্তমান গ্ৰেড 3 টেকনিকেলৰ পোষ্টে আহিছে তো সেইটো কথা আমি ইয়াতে আপোনালোকক দেখাই দিওঁ তোমালোকে এটা চাব পাৰিব তো অফিচিয়ালি জাৰি হোৱা এডভাৰটাইজমেন্টটো যদি দেখাই দিও বেছি ভাল হ'ব বুলি মই ভাবো তো
ইয়াতে আমি অলপ তললৈ স্ক্ৰল কৰিছোঁ হয়তো আপোনালোকে কোৱালিফিকেশ্যনৰ কথা জানিব বিচাৰিব যিহেতু ইয়াতে কোৱালিফিকেশ্যনৰ কথা মেনশ্যন নাই তো যদি এইটো টেকনিকেলৰ এইটো হৈছে অফিচিয়েলি জাৰি হোৱা এডভাৰটাইজমেণ্ট তো ইয়াতে আমি ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছতে অফিচিয়েলি জাৰি হোৱা এডভাৰটাইজমেণ্টটো ইয়াতে তোমালোকে দেখিবলৈ পাইছা তো ইয়াতে কি পোষ্ট আছিলে তোমালোকে চাব পাৰিব যে ষ্টাফ নাৰ্ছৰ পোষ্ট আছিলে কোনটো পোষ্টৰ কিমান কোৱালিফিকেশ্যন লাগে সেইখিনি ইয়াতে তোমালোকে চাই ল'ব পাৰিবা ষ্টাফ নাৰ্ছৰ আছিলে BSc নাৰ্ছিং কৰা হ'ব লাগিব বা GNM কোৰ্চ কৰা হ'ব লাগিব সেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছিলে য'ত দৰমহা 14,000 পৰা 60,500 এইটো বেছিক পে তাৰ লগতে গ্ৰেড পে থাকিব 6,800 এইখিনি বস্তু ইয়াতে মেনশ্যন আছে ধুনীয়াকৈ ইয়াতে ড্ৰেচাৰ পোষ্ট আছিলে তাৰপিছতে লেবৰেটৰী টেকনিচিয়ানৰ পোষ্ট আছিলে তাৰপিছত অকুপেশ্যনেল ইয়াতে থেৰাপিষ্টৰ পোষ্ট আছিলে ইয়াতে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰায় ইয়াতে 36টামান হয় ইয়াতে 36টা বেলেগ বেলেগ পোষ্ট আছে গ্ৰেড 3 টেকনিকেল লাইনৰ তো ইয়াৰ ভিতৰত যিকোনো যদিহে আপোনালোকৰ কোৱালিফিকেশ্যন আছে পোষ্ট ৰিলেটিভ আৰু চাইডে যিহেতু কোৱালিফিকেশ্যনৰ কথা মেনশ্যনো কৰিছে তোমালোকে ইয়াতে চাব পাৰিবা যে কোনটো পোষ্টত কিমান কোৱালিফিকেশ্যন লাগে ধুনীয়াকৈ ইয়াতে তোমালোকে চাই ল'ব পাৰিবা কিছুমান পোষ্টত হয়তো মেট্ৰিক পাছ লগতে আপোনালোকৰ ডিপ্ল'মা বা ডিগ্ৰী এনেকুৱা ডিপ্ল'মা থাকিলে বা এনেকুৱা ITI থাকিলে তোমালোকে এপ্লাই কৰিব পাৰিবা এবাৰ ইয়াত চেক আউট কৰি ল'বা আৰু ইয়াতে কোনটো পোষ্টত কিমান দৰমহা দিব গ্ৰেড পে কিমান এইখিনি বস্তু ইয়াতে তোমালোকে চাব পাৰিবা এপ্লাইটো কৰা লাষ্ট ডেটটো হৈছে 31 আগষ্ট 2024 সেইটো কথা তোমালোকে মনত ৰাখিবা EDIৰ বাবে আমি এটা কোৰ্চ লঞ্চ কৰিছোঁ যিটো প্ৰাইচ হৈছে 499 কিন্তু ইয়াতে বহুত বেছি ভেলু এড কৰা হৈছে ইয়াতে ধৰি লওক ইয়াতে প্ৰত্যেকটো ছাবজেক্টৰ এখন ই-বুক আছে প্ৰত্যেকটো ছাবজেক্টৰ MCQ বেছ আছে তাৰ লগতে ইয়াতে এক্সামৰ ৰিলেটিভ কুৱেশ্যন এড কৰা হৈছে তাৰ লগতে আমাৰ মক টেষ্টটো আছে এই গোটেইটো কোৰ্চৰ প্ৰাইচ হৈছে 499 মানে ইয়াতে প্ৰায় 50টামান PDF থাকিব ধৰি লওক আমি এটা PDFত 13 টকা মানকেহে পৰিব কিন্তু আমি সেইটো বেলেগ বেলেগকৈ যিহেতু চেল কৰা নাই সো এক লগত আমি 499 আপোনালোকক দিছোঁ ইয়াতে বহুত বেছি হেল্পফুল হ'ব তোমালোকৰ এক্সামৰ বাবে যদি ল'ব বিচাৰা এই বাই লিংকত ক্লিক কৰি তোমালোকে এই EDI কোৰ্চটো তোমালোকে বাই কৰিব পাৰিবা কিন্তু এখন ফিজিক্যাল বুক নহয় এটা তোমালোকে মোবাইলতে পঢ়িব লাগিব বা কম্পিউটাৰ তোমালোকে পঢ়িব পাৰিবা ঠিক আছে আৰু গাইস যদিহে তোমালোকৰ ইনফৰমেশ্যনটো ভাল লাগিলে ভিডিঅ' লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এপ্লাই কৰা লিংকটো আমাৰ অফিচিয়েল ৱেবছাইটত পাই যাবা indiafastjobalert.com বা এই ভিডিঅ'ৰ তলৰ ডেসক্ৰিপচনতে তোমালোকে লিংকটো পাই যাবা ভিডিঅ' চাবে ধন্যবাদ জয় হিন্দ